আজি সত্ৰনগৰী মাজুলীত এবুমুকি মাৰিলোঁ। তাকে বোলো ভাবিলোঁ আপোনালোককো দেখুৱাই যাওঁ। 4 সত্ৰৰ দৃশ্য আপোনালোককো অলপ দেখুৱাই দিলোঁ। আৰু ইয়াৰ বিষয়ে যদি সবিশেষ আপোনালোকে চাব বিচাৰে তেন্তে আমাৰ ইয়াচনা ব্লগছত গৈ পিনি আপোনালোকে চাব পাৰে। আমি পিছে মাজুলীলৈ কেইবাবাৰো গৈছোঁ, তথাপিও কিন্তু হেঁপাহ নপলায়। কিয় জানো সত্ৰকেইখনত সোমোৱাৰ লগে লগে মন প্ৰাণ কিবা এটা জীপাল হৈ যায়, যিমান বেয়া মনটো আপোনালোকৰ ভাল লাগি যায়। আপোনালোকো আহিবচোন কেতিয়াবা সত্ৰনগৰী মাজুলীলৈ। সত্ৰকেইখনৰ লগতে মাজুলীৰ সুন্দৰ দৃশ্য উপভোগ কৰিবলৈ পাব। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামীৰ লগতো আমাৰ বাৰ্তালাপ অলপ হ'ল, কিন্তু ইয়াত আপোনালোকক ভালদৰে দেখুৱাব নোৱাৰিলোঁ। আপোনালোকে গৈ আমাৰ ব্লগছত চাই ল'ব আৰু তাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া দেখিছেনে আমি শেষত যেতিয়া ঘৰমুৱা হ'লোঁ তাৰ অলপ দৃশ্য। ধন্যবাদ।